মিথুন ৰাশিৰ জাতক জাতিকাসকল লক্ষ্য নিৰ্ধাৰণে হৈছে এক শক্তিশালী ভৱিষ্যতৰ ৰহস্য। কিন্তু সময় আৰু দিশৰ জ্ঞান নোহোৱাকৈ লোৱা সংকল্প প্ৰায় কেৱল সংঘৰ্ষ হৈয়ে ৰৈ যায়। জীৱন কোনো ৰৈ থকা পুখুৰী নহয়, বৰঞ্চ এক নিৰন্তৰ প্ৰবাহিত শক্তি। আৰু মিথুন ৰাশিৰ জাতকসকলৰ বাবে সময়ৰ এই প্ৰবাহে এতিয়া এক নিৰ্ণায়ক মূল ল'বলৈ গৈ আছে। নমস্কাৰ, মই আপোনালোকৰ জ্যোতিষীয় পথপ্ৰদৰ্শক। আজি আমি আলোচনা কৰিম 2026 চনৰ সেই প্ৰথম অধ্যায়টোৰ বিষয়ে, যিয়ে আপোনাৰ অনাগত গোটেই বছৰটোৰ ভেটি নিৰ্মাণ কৰিব। আমি কথা পাতিছোঁ মিথুন ৰাশি আৰু মিথুন লগ্নৰ বাবে জানুৱাৰী 2026ৰ বিষয়ে। আমি খুব ভালদৰে অৱগত যে 2025 চনটো আপোনাৰ বাবে কেৱল এটা বছৰ নাছিল, বৰঞ্চ এক কঠিন পৰীক্ষা আছিল। সংঘৰ্ষ, দূৰত্ব আৰু মানসিক চাপ, এই সকলোবোৰ আপোনাৰ কুণ্ডলীয়ে দেখিছে। কিন্তু মোৰ ওচৰত গ্ৰহদশাবোৰৰ যি বিশ্লেষণ আছে, সেয়া স্পষ্ট ইংগিত দিছে যে 2026 চনটো হৈছে পুনৰুত্থানৰ বছৰ। এই বছৰটো আপোনাক সেই প্ৰতিষ্ঠা আৰু অধিকাৰ পুনৰ ঘূৰাই দিবলৈ আহিছে, যাৰ আপুনি প্ৰকৃত অধিকাৰী। আহক গ্ৰহবোৰৰ এই ভাষাক বুজি লওঁ আৰু জানিবলৈ চেষ্টা কৰোঁ যে আকাশত এই ঘটনা প্ৰবাহ কিয় সৃষ্টি হৈছে। প্ৰথম ঘটনাটো হ'ল চতুৰ্গ্ৰহী যুগ। মাহৰ আৰম্ভণিতে, অৰ্থাৎ 1 জানুৱাৰীৰ পৰা প্ৰায় 13 জানুৱাৰীলৈকে আপোনাৰ সপ্তম ভাৱত গ্ৰহবোৰৰ মেলা বহিছে। সাতম ঘৰ কিহৰ হয়? আপোনাৰ সংগীৰ, আপোনাৰ স্বামী বা পত্নীৰ, আপোনাৰ ব্যৱসায়িক অংশীদাৰৰ আৰু আপোনাৰ পাব্লিক ইমেজ বা ৰাজহুৱা ভাৱমূৰ্তিৰ। ইয়াত 4টা গ্ৰহ একেলগে বহি আছে। সূৰ্য যি ৰজা, মংগল যি সেনাপতি, বুধ যি ৰাজকুমাৰ আৰু শুক্ৰ যি মন্ত্ৰী। এতিয়া ভাবকচোন, এটা সৰু কোঠাত যদি ৰজা, সেনাপতি, ৰাজকুমাৰ আৰু মন্ত্ৰী সকলো একেলগে আহি যায় আৰু সকলোৱে নিজৰ নিজৰ কথা মনাব বিচাৰে, তেন্তে তাত কি হ'ব? তাত কোলাহল হ'ব, তাত গৰম বাঢ়িব। ঠিক এই পৰিস্থিতিটোৱেই আপোনাৰ সম্পৰ্ক আৰু ব্যৱসায়ত মাহৰ প্ৰথম 15 দিন থাকিব। ইয়াক আমি উচ্চ শক্তিৰ ক্ষেত্ৰ বা হাই এনাৰ্জি জোন বুলি ক'ব পাৰোঁ। দ্বিতীয় ঘটনাটো হ'ল মহাপৰিৱৰ্তন। 13-14 জানুৱাৰীৰ পিছত এই গোটেই দৃশ্যপট সলনি হৈ যাব। এই সকলোবোৰ গ্ৰহ, সূৰ্য, মংগল, বুধ, শুক্ৰ, এটা এটাকৈ আপোনাৰ অষ্টম ভাৱলৈ গুচি যাব, মকৰ ৰাশিলৈ। অষ্টম ঘৰটো হ'ল ৰন্ধভাৱ। ই হ'ল গাত, ই হ'ল গভীৰতা, ই হ'ল গোপনীয়তা আৰু ই হ'ল হঠাৎ অহা ঘটনাবোৰ। যেতিয়া ইমানবোৰ গ্ৰহ সপ্তম ঘৰৰ পৰা ওলাই অষ্টম ঘৰলৈ যাব, তেতিয়া ইয়াৰ অৰ্থ হ'ল যে জীৱনৰ ফকাচ বা ধ্যান বাহিৰৰ পৰা আঁতৰি ভিতৰৰ ফালে স্থানান্তৰ হ'ব। তৃতীয় আৰু আটাইতকৈ ভাল ঘটনাটো হ'ল গুৰুৰ সুৰক্ষা কৱচ। এই সকলোবোৰৰ মাজত আপোনাৰ বাবে এক অতি ডাঙৰ সকাহৰ খবৰ আছে। আপোনাৰ লগ্নত, অৰ্থাৎ আপোনাৰ মস্তকত দেৱগুৰু বৃহস্পতি বিৰাজমান হৈ আছে আৰু তেওঁ বক্ৰী অৱস্থাত আছে। লগ্নত বহি থকা গুৰুৱে 4 লাখ দুখ শেষ কৰে। গুৰুৰ দৃষ্টি আপোনাৰ পঞ্চম ঘৰ, সপ্তম ঘৰ আৰু নৱম ঘৰত পৰিছে। ইয়াৰ অৰ্থ এইটোৱেই যে যিমানেই ধুমুহা নাহক কিয়, সপ্তম ঘৰত যিমানেই জুই নালাগে কিয়, গুৰুৱে আপোনাক পৰিবলৈ নিদিয়ে। তেওঁ আপোনাক জ্ঞান দিব যে কেতিয়া মনে মনে থাকিব লাগে আৰু কেতিয়া ক'ব লাগে। ইয়াৰ উপৰিও শনিদেৱে আপোনাৰ 10ম ভাৱত নিজৰ মিত্ৰ ৰাশি মীনত বহি আপোনাক কৰ্মঠত বনাই আছে আৰু ৰাহুৱে 9ম ঘৰত বহি আপোনাক অগতানুগতিক উপায়েৰে ভাগ্যৰ লগ দিয়াই আছে। তেন্তে এইটোৱেই হ'ল গ্ৰহবোৰৰ সম্পৰ্কীয় সম্পূৰ্ণ হিচাপ নিকাচ। কেৰিয়াৰ আৰু চাকৰি। এতিয়া পোনপথলে সেই বস্তুটোৰ বিষয়ে কথা পাতোঁ, যিটো জানুৱাৰী 2026 আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। সেয়া হ'ল আপোনাৰ কেৰিয়াৰ আৰু আপোনাৰ কাম। আমাৰ তথ্য অনুসৰি এই মাহটো কেৰিয়াৰৰ ফালৰ পৰা সোণালী সময়, গল্ডেন পিৰিয়ড বুলি প্ৰমাণিত হ'ব পাৰে। চাওক, শনিদেৱ 10ম ঘৰত বহি আছে। শনি হ'ল কৰ্মফলদাতা আৰু তেওঁ মীন ৰাশিত আছে। এই স্থিতিটোৱে স্থিৰতা বা ষ্টেবিলিটি দৰ্শাইছে। কিন্তু শনিয়ে কেতিয়াও থালত সজাই সফলতা নিদিয়ে। তেওঁ আপোনাৰ পৰা পৰিশ্ৰম বিচাৰিব। এই মাহত আপোনাৰ কৰ্মক্ষেত্ৰত কামৰ বোজা বৰ বেছি থাকিব। আপোনাৰ এনে লাগিব পাৰে যে বছে সকলো কাম আপোনাকেই দি আছে। আপোনাৰ হয়তো এনেও লাগিব পাৰে যে মই পৰিশ্ৰম বেছি কৰিছোঁ, কিন্তু পুৰস্কাৰ এতিয়াও পোৱা নাই। কিন্তু ভয় নাখাব, এইটো শনিৰ ট্ৰেইনিং বা প্ৰশিক্ষণ। তথ্যই এইটোও কয় যে যদি আপুনি নিবনুৱা, তেন্তে জানুৱাৰীৰ প্ৰথম 15 দিনত চাকৰি পোৱাৰ 100% সুযোগ আছে। হয়, 100%। কিয়? কাৰণ সূৰ্য আৰু মংগল আপোনাৰ কেন্দ্ৰস্থানত আছে। ই ৰাজযোগৰ দৰে ফল দিয়ে। গতিকে যদি আপোনাৰ কোনো সাক্ষাৎকাৰ বা ইণ্টাৰভিউ 1 পৰা 14 জানুৱাৰীৰ ভিতৰত আছে, তেন্তে নিজৰ সৰ্বস্ব উজাৰি দিয়ক, সফলতা আপোনাৰ হ'ব। চৰকাৰী চাকৰিৰ প্ৰস্তুতি চলাই থকা সকলৰ বাবেও এই সময় বৰদানস্বৰূপ। ব্যৱসায়। এতিয়া আহোঁ ব্যৱসায়ীসকললৈ। বন্ধুসকল, আপোনাৰ সপ্তম ঘৰত 4টা গ্ৰহ আছে। ইয়াৰ এটা অৰ্থ হ'ল যে কাম বৰ দ্ৰুতগতিত চলিব। গ্ৰাহকৰ ভিৰ লাগিব পাৰে।
কিন্তু ইয়াৰ এটা পাৰ্শ্বক্ৰিয়া বা ছাইড ইফেক্টটো আছে। ইয়াক আমি কওঁ প্ৰাচুৰ্যৰ বিভ্ৰান্তি। আপোনাৰ মগজুত একেলগে 10টা আইডিয়া আহিব। মই এই নতুন প্ৰডাক্টটো লঞ্চ কৰি দিওঁ নেকি? মই সেই অংশীদাৰ বা পাৰ্টনাৰজনৰ লগত জড়িত হৈ যাওঁ নেকি? ইমানবোৰ গ্ৰহে আপোনাক বিভ্ৰান্ত কৰিব। মোৰ পৰামৰ্শ এইটোৱেই, এটা ৰাস্তাত চলক। 15 জানুৱাৰীলৈকে কোনো নতুন পাৰ্টনাৰশ্বিপ বা অংশীদাৰিত্বৰ চুক্তি চহী কৰাৰ আগতে 3বাৰ ভাবক। কিয়? পে'মেণ্ট বা টকা আবদ্ধ হ'ব পাৰে। সেই সময়ত আপুনি ধৈৰ্য ধৰিব লাগিব। আৰ্থিক স্থিতি। টকা পইচাৰ ক্ষেত্ৰত পৰিস্থিতি বৰ আকৰ্ষণীয়। আপোনাৰ নয়ম ভাৱত ৰাহু বহি আছে। নয়ম ঘৰটো ভাগ্যৰ। ৰাহুৱে তাত অপ্ৰত্যাশিত কাম কৰে। ইয়াৰ অৰ্থ হ'ল যে আপুনি তাৰ পৰা টকা পাব পাৰে যিটো আপুনি ভবাই নাছিল। কোনো পুৰণি পলিচি, কোনো পুৰণি বিনিয়োগ বা হঠাৎ অহা কোনো ডাঙৰ অৰ্ডাৰ। বিশেষকৈ মাহৰ দ্বিতীয় ভাগত যেতিয়া মংগল অষ্টম ঘৰত উচ্চ হ'ব, তেতিয়া বিপৰীত ৰাজযোগৰ স্থিতি সৃষ্টি হ'ব। অষ্টম ঘৰটো আনৰ টকাৰো হয়, গতিকে হ'ব পাৰে আপুনি ঋণ পাই যাব বা ইঞ্চুৰেঞ্চৰ টকা পাব। কিন্তু এটা সতৰ্কবাণীও আছে। অষ্টম ঘৰটো হঠাৎ হোৱা খৰচৰো হয়। গাড়ীৰ মেৰামতি বা স্বাস্থ্যজনিত সমস্যাত টকা যাব পাৰে। সেয়েহে টকা অহাৰ লগে লগে সেয়া ক'ৰবাত সুৰক্ষিতভাৱে বিনিয়োগ কৰি দিয়ক। প্ৰেম আৰু বৈবাহিক জীৱন। এতিয়া আমি সেই অংশলৈ আহোঁ য'ত আপুনি আটাইতকৈ বেছি সাৱধানে চলাৰ প্ৰয়োজন আছে। সেয়া হ'ল আপোনাৰ সম্পৰ্ক, আপোনাৰ প্ৰেম আৰু আপোনাৰ বৈবাহিক জীৱন। বন্ধুসকল, মই আপোনাক মিছা সান্তনা নিদিওঁ। জানুৱাৰী মাহটো সম্পৰ্কৰ বাবে এটা টেষ্ট বা পৰীক্ষা। মনত আছেনে মই আপোনাক আৰম্ভণিতে কৈছিলোঁ যে আপোনাৰ সপ্তম ঘৰত সূৰ্য আৰু মংগল বহি আছে? সূৰ্য হ'ল ৰজা আৰু মংগল হ'ল সেনাপতি, আৰু সপ্তম ঘৰটো হ'ল ধনু ৰাশি, যিটো এটা অগ্নিতত্ত্বৰ ৰাশি। ইয়াৰ অৰ্থ হ'ল অতি বেছি জুই। এই মাহত আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত ইগো ক্লেশ বা অহমিকাৰ সংঘাত হোৱাৰ প্ৰবল সম্ভাৱনা আছে। আমাৰ তথ্যত এটা বৰ সুন্দৰ উদাহৰণ দিয়া হৈছে। সিংহ আৰু চিতাবাঘৰ স্থিতি। আপুনিও কম নহয় আৰু আপোনাৰ সংগীও এই সময়ত বৰ শক্তিশালী। দুয়োৰে লাগিব, মই সঠিক, মোৰ কথা মানিব লাগিব। আপোনাৰ সংগীৰ স্বভাৱ বৰ খিংখিঙীয়া, মুডী আৰু খঙাল হ'ব পাৰে। সৰু কথাতে ডাঙৰ হুলস্থুল সৃষ্টি হ'ব পাৰে। কিন্তু ইয়াত এটা আশাৰ পোহৰো আছে। সেই পোহৰ হ'ল বৃহস্পতি। আপোনাৰ লগ্নত বহি থকা গুৰুৱে সপ্তম ঘৰলৈ চাই আছে। গুৰুৰ দৃষ্টিত অমৃত থাকে। ইয়াৰ অৰ্থ এইটোৱেই যে কাজিয়া হ'ব, গৰমাগৰমি হ'ব, কিন্তু সম্পৰ্ক নাভাঙে। গুৰুৰ জ্ঞানে আপোনাক বচাই ল'ব। মোৰ পৰামৰ্শ হ'ল যে যেতিয়া আপুনি দেখিব যে সন্মুখৰজন খঙত আছে, তেতিয়া আপুনি শান্ত হৈ যাওক। দুখন তৰোৱাল এটা খাপত থাকিব। যিসকল সম্পৰ্কত আছে বা ছিংগল, তেওঁলোকৰ বাবে 13 জানুৱাৰীলৈকে সময়খিনি বৰ বিশেষ। কিয়? কাৰণ আপোনাৰ পঞ্চম ঘৰৰ অধিপতি শুক্ৰ সপ্তম ঘৰত বহি আছে, আৰু লগ্নৰ অধিপতি বুধো তাতেই আছে। ইয়াক লক্ষ্মীনাৰায়ণ যোগৰ দৰে প্ৰভাৱ বুলি ধৰিব পাৰি। যদি আপুনি কাৰোবাক প্ৰপ'জ বা প্ৰেম নিবেদন কৰিব বিচাৰে, তেন্তে 1 পৰা 13 জানুৱাৰীৰ ভিতৰত কৰি দিয়ক। উত্তৰ হয় পোৱাৰ সম্ভাৱনা বেছি। কিন্তু 13 জানুৱাৰীৰ পিছত যেতিয়া শুক্ৰ অষ্টম ঘৰলৈ যাব, তেতিয়া পৰিস্থিতি সলনি হৈ যাব। অষ্টম ঘৰটো গোপনীয়তাৰ। হ'ব পাৰে আপোনাৰ সংগীয়ে আপোনাৰ পৰা কিবা লুকুৱাব ধৰিব, বা আপুনি তেওঁৰ পৰা কিবা লুকুৱাব। সন্দেহ নামৰ পোকটোৱে আপোনাৰ সম্পৰ্ক বেয়া কৰিব পাৰে। মিথুন ৰাশিৰ লোকসকলৰ মগজু তেনে বৰ দ্ৰুত চলে, আপোনালোকে অভাৰথিংকিং বা অত্যাধিক চিন্তা কৰে। মোৰ পৰামৰ্শ হ'ল চোৰাংচোৱা নহ'ব। যদি মনত কোনো প্ৰশ্ন আছে, তেন্তে পোনে পোনে সুধি লওক। গৃহিণীসকলৰ বাবে এতিয়া মই বিশেষভাৱে কথা পাতিব বিচাৰিম আমাৰ মাতৃ আৰু ভগ্নীসকলৰ লগত, যিসকল গৃহিণী। চাওক, প্ৰায় মানুহে ৰাশিফলত কেৰিয়াৰ আৰু টকাৰ কথা পাতে, কিন্তু ঘৰৰ মেৰুদণ্ড বা ধৰণিটো আপুনি। যদি আপুনি অশান্তিত থাকে, তেন্তে গোটেই ঘৰখন কঁপি উঠে। মিথুন ৰাশিৰ গৃহিণীসকলৰ বাবে জানুৱাৰী 2026 কি লৈ আহিছে, সেয়া বৰ মনোযোগেৰে শুনক। বন্ধুসকল, আপোনাৰ বাবে এই মাহটো ধৈৰ্য আৰু ব্যৱস্থাপনাৰ। প্ৰথম কথা, শনিদেৱ আপোনাৰ দশম ঘৰত বহি আছে। জ্যোতিষত দশম ঘৰ কেৱল অফিচৰ নহয়, ই আমাৰ কৰ্মৰ ঘৰ। এগৰাকী হাউচৱাইফৰ বাবে তেওঁৰ ঘৰখনেই তেওঁৰ কৰ্মক্ষেত্ৰ। শনিৰ এই স্থিতিয়ে জনাইছে যে এই মাহত আপোনাৰ ওপৰত ঘৰৰ দায়িত্ব বৰ বেছি বাঢ়ি যাব। হ'ব পাৰে ঘৰত কোনো কাম ওলাব, আলহীৰ অহা যোৱা লাগি থাকিব, বা পৰিয়ালৰ জ্যেষ্ঠসকলৰ সেৱাত আপোনাৰ গোটেই সময় গুচি যাব। আপোনাৰ এনে অনুভৱ হ'ব। দ্বিতীয় কথা, যেনেকৈ মই এতিয়া সম্পৰ্কৰ অংশত ক'লো, আপোনাৰ স্বামীৰ ঘৰত জুই লাগি আছে। সূৰ্য আৰু মংগল তাত আছে। ইয়াৰ পোনপটীয়া প্ৰভাৱ আপোনাৰ ওপৰত পৰিব। জানুৱাৰীৰ প্ৰথম 15 দিন আপোনাৰ স্বামীৰ স্বভাৱ বৰ ডমিনেটিং বা খঙাল হ'ব পাৰে। তেওঁ অফিচৰ মানসিক চাপ ঘৰলৈ লৈ আহিব পাৰে। ইয়াত আপুনি গুৰুৰ ভূমিকা পালন কৰিব লাগিব। আপোনাৰ লগ্নত গুৰু আছে। ইয়াৰ অৰ্থ হ'ল বুজাবুজি বা জ্ঞান আপোনাৰ ওচৰত আছে, তেওঁৰ ওচৰত নাই। যদি তেওঁ জুই হয়, তেন্তে আপুনি পানী হ'ব লাগিব। যদি আপুনিও উভতি উত্তৰ দিয়ে, তেন্তে ঘৰৰ পৰিৱেশ বেয়া হৈ যাব। তৃতীয় কথা,
1 জানুৱাৰীৰ পিছত যেতিয়া গ্ৰহবোৰ অষ্টম ঘৰলৈ যাব, তেতিয়া আপুনি নিজৰ শহুৰৰ ফালৰ মানুহৰ ইনলভছ লগত সাৱধান হ'ব লাগিব। হ'ব পাৰে শাহু আই বা ননদৰ সৈতে কোনো পুৰণি কথা ওলাব পাৰে। তথ্যই কয় গোপনীয়তা বৰ্তাই ৰাখক। নিজৰ ঘৰৰ কথা, নিজৰ স্বামীৰ কথা বা নিজৰ আৰ্থিক অৱস্থাৰ কথা চুবুৰীয়া বা আত্মীয়ৰ লগত শ্বেয়াৰ নকৰিব। আপুনি কোৱা এটা সৰু কথাকো বুঢ়াই চৰাই উপস্থাপন কৰা হ'ব পাৰে। গতিকে চমুকৈ ক'বলৈ গ'লে মোৰ পৰামৰ্শ এইটোৱেই। এই মাহত আপুনি ঘৰৰ শক এবজৰ্বাৰ। জোকাৰণি লাগিব, কিন্তু আপুনি নিজৰ বুদ্ধিৰে সকলো চম্ভালি ল'ব। কেৱল নিজৰ সকলো চম্ভালি ল'ব। কেৱল নিজৰ স্বাস্থ্য আৰু কঁকালৰ বিষৰ ধ্যান ৰাখিব। স্বাস্থ্য আৰু শিক্ষাৰ্থী। এতিয়া আগবাঢ়ো আৰু কথা পাতো স্বাস্থ্য আৰু শিক্ষাৰ্থীসকলৰ বিষয়ে। স্বাস্থ্যৰ ক্ষেত্ৰত এই মাহটো দুটা ভাগত বিভক্ত। 15 জানুৱাৰীলৈকে আপোনাৰ স্বাস্থ্য ভাল থাকিব। আপুনি শক্তিবান অনুভৱ কৰিব, কাৰণ লগ্নেছ বুধ কেন্দ্ৰত আছে। কিন্তু 15 জানুৱাৰীৰ পিছত আপুনি বৰ সাৱধান হ'ব লাগিব। কিয়? কাৰণ আপোনাৰ লগ্নেছ বুধ আৰু ৰোগকাৰক গ্ৰহ সকলো অষ্টম ঘৰলৈ গৈ আছে। তথ্য অনুসৰি আপুনি এই বস্তুবোৰৰ ধ্যান ৰাখিব লাগিব। প্ৰথমতে, 8ম ঘৰৰ বুধে ছালৰ এলাৰ্জি, খজুৱতি বা শুকান ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই মাহটো মিশ্ৰিত। আৰম্ভণিতে 13 জানুৱাৰীলৈকে শুক্ৰ আৰু বুধ লগত আছে, গতিকে আপোনাৰ মন পঢ়াত বহিব। আৰ্টছ, মিডিয়া আৰু ক্ৰিয়েটিভ ফিল্ডৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সময় বৰ ভাল। কিন্তু পিছত যেতিয়া গ্ৰহবোৰ অষ্টম ঘৰলৈ যাব, তেতিয়া পঢ়াত ব্ৰেক লাগিব পাৰে। বা আপোনাৰ মন গৱেষণা আৰু ৰহস্যময় বস্তুবোৰত বেছি বহিব। যদি আপুনি PhD কৰি আছে, তেন্তে এই সময়ে আপোনাক কোনো ডাঙৰ সফলতা দিয়াব পাৰে। প্ৰতিকাৰ বা উপায়। বন্ধুসকল, এয়া আছিল গ্ৰহবোৰৰ গতিবিধি। সমস্যা আছে, তেন্তে সমাধানো আছে। আমাৰ বৈদিক জ্যোতিষত প্ৰতিটো গ্ৰহৰ শান্তিৰ উপায় মজুত আছে। জানুৱাৰী 2026ক শুভ কৰিবলৈ আপুনি এই 3-4টা উপায় কৰিব লাগিব। আপুনি এইবোৰ নোট কৰি লওক। প্ৰথম উপায়, মংগল আৰু সূৰ্যৰ বাবে। যিহেতু সপ্তম ঘৰত খুব বেছি জুই বা ফায়াৰ আছে আৰু পিছত অষ্টম ঘৰলৈ মংগল, দ্বিতীয় উপায় বুধৰ বাবে। আপোনাৰ লগ্নেছ হ'ল বুধ, তাক মজবুত কৰাটো জৰুৰী। প্ৰতি বুধবাৰে ভগৱান গণেশক দুৰ্বা অৰ্থাৎ কেঁচা ঘাঁহ অৰ্পণ কৰক। বুধৰ বীজ মন্ত্ৰৰ জপ কৰক। ওম ব্ৰাং ব্ৰিং ব্ৰং ঘ বুধাই নমঃ। ইয়াক 108 বাৰ কৰক। ই আপোনাৰ ছালৰ সমস্যাবোৰক আঁতৰাই ৰাখিব আৰু ব্যৱসায়ত সঠিক সিদ্ধান্ত লোৱাত সহায় কৰিব। তৃতীয় উপায়, শনি আৰু মানসিক শান্তিৰ বাবে। শনি 10ম ঘৰত আছে, যিয়ে কৰ্মৰ বোজা বা ৱাৰ্কলোড বঢ়াই আছে। পুৱা সোনকালে উঠক, সূৰ্য ওলোৱাৰ আগতে। যদি সম্ভৱ হয়, তেন্তে খালী ভৰিৰে কেঁচা ঘাঁহৰ ওপৰত খোজ কাঢ়ক। ই আপোনাৰ মানসিক চাপ বা টেনচন কম কৰিবলৈ আটাইতকৈ ভাল ঔষধ। শেষত কেৱল ইমানেই কম, জানুৱাৰী 2026 এটা ৰূপান্তৰ বা ট্ৰেন্সফৰ্মেশ্যনৰ মাহ। পৰিৱৰ্তনক ভয় নকৰিব। 15 জানুৱাৰীলৈকে নিজৰ সম্পৰ্কবোৰক চম্ভালিব, ইগ' বা অহমিকাক কাষৰত থৈ দিয়ক। আৰু 15 জানুৱাৰীৰ পিছত নিজৰ স্বাস্থ্য আৰু ড্ৰাইভিং বা গাড়ী চলোৱাত ধ্যান ৰাখিব। বাকী, দেৱগুৰু বৃহস্পতি আপোনাৰ লগ্নত বহি আপোনাক ৰক্ষা কৰি আছে। আপোনাৰ আত্মবিশ্বাসেই আপোনাৰ আটাইতকৈ ডাঙৰ জয়। আশা কৰোঁ এই তথ্য আপোনাৰ ভাল লাগিল আৰু আপোনাক অনাগত মাহটোৰ বাবে প্ৰস্তুত কৰিব। যদি আপুনি এই ভিডিঅ'টো ভাল পালে, তেন্তে লাইক বুটামটো নিশ্চয় দবাব। আপোনাৰ মিথুন ৰাশিৰ বন্ধু আৰু পৰিয়ালৰ সৈতে ইয়াক শ্বেয়াৰ কৰক। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমি প্ৰতি মাহে আপোনাৰ বাবে এনেকুৱাই বিস্তৃত ৰাশিফল লৈ আহি থাকিম। কমেণ্টত জয় শ্ৰী গণেশ বা হৰ হৰ মহাদেৱ লিখিবলৈ নাপাহৰিব। ভগৱানে আপোনালোক সকলোৰে কল্যাণ কৰক। পৰৱৰ্তী ভিডিঅ'লৈকে নমস্কাৰ। শুভম ভৱতু।